নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ গেথিত আহিবলগীয়া কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আপোনালোকক বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ আমি আগৰ ক্লাছবোৰ যদি চোৱা নাই চাব বহুত ইম্পৰ্টেণ্ট ক্লাছ আমি ডিছকাছ কৰিছোঁ যি 29 তাৰিখে ড্ৰাইভৰ এক্সাম আৰু গ্ৰেজুৱেট লেভেলৰ এক্সাম হ'ব গেথিৰ সকলোবোৰ কাৰণে আৰু গেট 4 আমি ক্লাছ অলৰেডি ষ্টাৰ্ট কৰিছোঁ সকলোৱে চোৱা নাই যদি চাব আৰু যদিহে চেনেলটো ভাল পায় বা আমাৰ ভিডিঅ'বোৰ ভাল পায় কুৱেশ্যনবিলাক আপোনাৰ ইম্পৰ্টেণ্ট বুলি ভাবে তেতিয়াহে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনে অথচা আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নালাগে আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ প্ৰথমটো কুৱেশ্যনেৰে আজিৰ ভিডিঅ'টো আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে দ্য লিষ্ট অফ এণ্ডেঞ্জাৰ্ড স্পেচিছ ইজ ৰিলিজ বাই বিপদাপন্ন প্ৰজাতিৰ তালিকা কোনে প্ৰকাশ কৰে আপোনালোকে মন কৰেনে বিপদাপন্ন প্ৰজাতিৰ তালিকা কোনে প্ৰকাশ কৰে www.bbc.un.IUCN কাৰেক্ট এনচাৰ কি হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন গ্ৰেজুৱেট লেভেলৰ হয় গ্ৰেজুৱেট লেভেল সুধিব পাৰে গেট 4ত এনেকুৱা ধৰণৰ কুৱেশ্যন নুসুধে কিন্তু গেট 4ত চোৱাবোৰে এই ভিডিঅ'টো চাব পাৰে কাৰণ কিছুমান নজনা কথা তেওঁলোকে জানিব পাৰিব অলৰেডি গেট 4ত আমি ক্লাছ কৰি থৈ দিছোঁ লাইভ ক্লাছ আছে আপোনালোকে ডেইলি ৰাতি 9 বজাত লাইভ ক্লাছ আৰম্ভ হয় আমাৰ আপোনালোকে লাইভ ক্লাছো যদি কৰিব বিচাৰে কৰিব পাৰে আৰু যদি আপোনালোকক আমাৰ PDF বোৰ প্ৰয়োজন হয় তেনেহ'লে PDF বোৰ ল'ব পাৰে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ IUCN অ'কে মনত ৰাখিব বিপদাপন্ন প্ৰজাতিৰ তালিকা কোনে প্ৰকাশ কৰে IUCN প্ৰকাশ কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডিউটেৰিয়াম অক্সাইড ইজ অলছ' ন'ন এজ ডিউটেৰিয়াম অক্সাইডক কি বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বহুতে নাজানে যে ডিউটেৰিয়াম অক্সাইডক কি বুলি কোৱা হয় কাৰেক্ট এনচাৰ হৈছে ডিউটেৰিয়াম অক্সাইডত হেভি ৱাটাৰ বুলি কোৱা হয় গতিকে মনত থাকিবনে হেভি ৱাটাৰ কেনেকুৱা লাগিছে কুৱেশ্যনটো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য প্লেনেটছ হেজ ন' ছেটেলাইটছ কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই আমি জানো যে প্ৰতিটো গ্ৰহৰ উপগ্ৰহ আছে কিন্তু কোনোবা এটা গ্ৰহৰ উপগ্ৰহ নাই কোনোবা এটা বা দুটা গ্ৰহৰ উপগ্ৰহ নাই কি হ'ব পাৰে ইয়েছ কাৰেক্ট এনচাৰটো হৈছে ভেনাছ এণ্ড মাৰ্কিউৰী ভেনাছ আৰু মাৰ্কিউৰীৰ কোনো ধৰণৰ উপগ্ৰহ নাই গতিকে মনত ৰাখিব অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য pH ভেলু অফ ব্লাড ইজ এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় পৰীক্ষাত অহা দেখা যায় তেজৰ pHৰ মান কিমান মই অলৰেডি pHৰ এটা ভিডিঅ' লাইভ ক্লাছত লৈ আহিছিলোঁ যিসকলে চাইছে ভাল তেওঁলোকে পাৰিব অ'কে লাইভ ক্লাছত আমি ইম্পৰ্টেণ্ট টপিকবোৰ লৈ আহোঁ যিবিলাক টপিক আপোনাৰ এক্সামত চুই যাব পাৰে তেজৰ pHৰ মান কিমান ইয়াৰ ওপৰত কুৱেশ্যন আহিলে আপোনালোকে কোনটো লিখিব ইয়াৰ ভিতৰত এনচাৰ কোনটো লিখিব ইয়েছ কাৰেক্ট এনচাৰ হৈছে 7.35 to 7.45 গতিকে অপশ্যন এ হৈছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য এভাৰেজ লাইফ স্পেন অফ ৰেড ব্লাড চেল ইজ লোহিত ৰক্তকোষৰ গড় আয়ুস কিমান আপোনালোকে জানে লোহিত ৰক্তকোষৰ গড় আয়ুস কিমান হ'ব পাৰে কাৰেক্ট এনচাৰটো হৈছে 120 মনত ৰাখিব লোহিত ৰক্তকোষৰ গড় আয়ুস হৈছে 120 অ'কে অপশ্যন চি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যন গ্লাছ ইজ মেড অফ দ্য মিক্সাৰ অফ কিহৰ মিশ্ৰণেৰে কাঁচ তৈয়াৰ কৰা হয় কাঁচ মানে গম পাইছেনে গ্লাছ হয়নে গতিকে কিহৰ মিশ্ৰণেৰে গ্লাছ তৈয়াৰ কৰা হয় কাৰেক্ট এনচাৰ হৈছে চেল্ট এণ্ড চিলিকেটছ গতিকে সল্ট আৰু চিলিকেটেৰে গ্লাছ তৈয়াৰ কৰা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফিলামেণ্ট অফ এন ইলেক্ট্ৰিক বাল্ব ইজ মেড অফ বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কিহৰ পৰা তৈয়াৰ কৰা হয় বহুত ইম্পৰ্টেণ্ট কাৰেক্ট এনচাৰটো কমেণ্ট কৰিব আৰু এই কুৱেশ্যনকেইটা যে অপশ্যনকেইটা আপোনালোকে এনচাৰকেইটা যে পাইছে ইংৰাজীত বহুতে কৈ আছে আপুনি অসমীয়াটো দিছে ইংৰাজীত এনচাৰকেইটা কিয় ইংৰাজীত এনচাৰকেইটা দিছে অসমীয়াত এনচাৰকেইটা কিয় দিয়া নাই চাওক গেটথিত যিহেতু গ্ৰেজুৱেট লেভেলৰ ড্ৰাইভাৰ লেভেলৰ কাৰণে ইংৰাজীত আপোনালোকে এনচাৰবোৰ চোৱাটো বেছি ভাল কাৰণ অসমীয়াত কিছুমান এনচাৰ ভুল হৈ থাকে আপোনালোকে সেইটো ইংৰাজীত চাব পাৰিলে পৰালৈকে আৰু মই অলৰেডি প্ৰশ্নটো অসমীয়াত দিছোঁ আপোনালোকে বুজিয়ে পাব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে হয়নে ফিলামেণ্ট কিহৰ পৰা তৈয়াৰ কৰা হয় কাৰেক্ট এনচাৰটো হৈছে টাংষ্টেনৰ পৰা ফিলামেণ্ট তৈয়াৰ কৰা হয় গতিকে অপশ্যন বি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এ ছাডেন ফল ইন দ্য বেৰ'মিটাৰ ৰিডিং ইণ্ডিকেটেড বেৰ'মিটাৰৰ ৰিডিং হঠাতে কমি যোৱাটো কি হৈছে যদি বেৰ'মিটাৰৰ ৰিডিং হঠাতে কমি যায় ইয়াৰ মিনটো কি
বেৰমিটাৰ ৰিডিং হঠাতে কমি গ'লে ষ্টৰ্মি ৱাটাৰ বুলি সূচায় গতিকে মনত ৰাখিব অপশ্যন বি ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ডিস্কভাৰ্ড দ্য ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিচিটি এণ্ড মেগনেজিয়াম বিদ্যুৎ আৰু চুম্বকত্বৰ মাজৰ সম্পৰ্ক কোনে আৱিষ্কাৰ কৰিছিল বিদ্যুৎ আৰু চুম্বকৰ মাজৰ সম্পৰ্ক কোনে আৱিষ্কাৰ কৰিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট বহুতে নাজানে কাৰেক্ট এনচাৰটো কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অৰেষ্টেড অ'কে অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ অৰেষ্টেড নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডায়েবেটিছ ইজ কজ বাই ডিছফাংচনিং অফ কিহৰ বিসংগতিৰ ফলত ডায়েবেটিছ হয় আপোনালোকে জানে ডায়েবেটিছ কিহৰ কাৰণে হয় বহুতে নাজানে কিহৰ কাৰণে ডায়েবেটিছ ৰোগ হয় কাৰেক্ট এনচাৰটো হৈছে পেনক্ৰিয়াছৰ ফলত গতিকে অপশ্যন চি ইজ ৰাইট আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কেৰচিন ইজ এ মিক্সচাৰ অফ কেৰচিন কিহৰ মিশ্ৰণ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কেৰচিন কিহৰ মিশ্ৰণ কাৰেক্ট এনচাৰটো হৈছে হাইড্ৰ'কাৰ্বনৰ মিশ্ৰণ গতিকে অপশ্যন এ ৰাইট আছে নেক্সট কুৱেশ্যন ৰেডিঅ' ৱেভছ আৰ ৰিফ্লেক্টেড বেক টু আৰ্থ ফ্ৰম হুইচ লেয়াৰ ৰেডিঅ' তৰংগ কোনটো স্তৰৰ পৰা পুনৰ পৃথিৱীলৈ প্ৰতিফলিত হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ৰেডিঅ' তৰংগ কোনটো স্তৰৰ পৰা পুনৰ পৃথিৱীলৈ প্ৰতিফলিত হয় কাৰেক্ট এনচাৰ কি হ'ব এক্সস্ফিয়াৰ লনস্ফিয়াৰ ট্ৰপস্ফিয়াৰ ষ্টেটস্ফিয়াৰ কাৰেক্ট এনচাৰটো হৈছে লনস্ফিয়াৰ গতিকে অপশ্যন বি ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চাউণ্ড এবভ হোৱাট লেভেল ইজ কনচিডাৰ্ড হেজাৰ্ডাছ নইজ পলিউশ্যন কি স্তৰৰ ওপৰত শব্দ বিপদজনক শব্দ প্ৰদূষণ বুলি গণ্য কৰা হয় কাৰেক্ট এনচাৰ কি হ'ব য়েছ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি 80 ডেচিবেল গতিকে বিপদজনক শব্দ যদি ক'ৰবাত যদি হুলস্থুল হৈ থাকে 80 ডেচিবেলৰ ওপৰত যদি শব্দ যায় তাক শব্দ প্ৰদূষণ বুলি কোৱা হয় গতিকে 80 ডেচিবেলৰ তলত থাকিলে শব্দ প্ৰদূষণ নহয় নেক্সট কুৱেশ্যন ইলেক্ট্ৰিকেল হিটিং ডিভাইচ আৰ ইউজুৱেলি মেড অফ বৈদ্যুতিক উত্তাপন যন্ত্ৰ সাধাৰণতে কিহৰ পৰা তৈয়াৰ কৰা হয় কাৰেক্ট এনচাৰটো হৈছে নাইক্ৰমৰ পৰা তৈয়াৰ কৰা হয় অপশ্যন চি ইজ ৰাইট আনচাৰ নাইক্ৰম নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোমিঅ'পেথি ৱাজ ডিস্কভাৰ্ড বাই হোমিঅ'পেথি কোনে আৱিষ্কাৰ কৰিছিল কোনোবাই জানেনে হোমিঅ'পেথি কোনে আৱিষ্কাৰ কৰিছিল য়েছ কাৰেক্ট এনচাৰটো হৈছে হোমিঅ'পেথি আৱিষ্কাৰ কৰিছিল চেমুৱেল হেনমেনে গতিকে মনত ৰাখিব অপশ্যন এ ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং সাইণ্টিষ্ট প্ৰুভ ডেট দ্য পাথ অফ ইটছ প্লেনেট এৰাউণ্ড দ্য ছান ইজ ইলিপ্টিকেল নিম্নলিখিত কোনজন বিজ্ঞানীয়ে প্ৰমাণ কৰিলে যে সূৰ্যৰ চাৰিওফালে থকা প্ৰতিটো গ্ৰহৰ পৰা পথ উপবৃত্তাকাৰ কোনে প্ৰমাণ কৰিছে কাৰেক্ট এনচাৰটো হৈছে কেপলাৰে প্ৰমাণ কৰিছে অপশ্যন চি ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম ইজ অলছ' ন'ন এজ ৰেড প্লেনেট সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা বুলি কোৱা হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় কাৰেক্ট এনচাৰ হৈছে মাৰ্চ মংগল গ্ৰহ মনত ৰাখিব অপশ্যন এ ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডিজিজ কজ বাই মাৰ্কুৰী ৱেষ্ট ইজ ন'ন এজ পাৰাৰ আৱৰ্জনাৰ ফলত হোৱা ৰোগক কি বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন পাৰাৰ আৱৰ্জনাৰ ফলত হোৱা ৰোগক কি বুলি কোৱা হয় কাৰেক্ট এনচাৰ হৈছে মিনামাতা অ'কে মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট গেছ ইজ দ্য মেইন কজেছ অফ ৰাইজ ইন টেম্পাৰেচাৰ ইন দ্য এটমস্ফিয়াৰ
বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ মুখ্য কাৰণ কি? বৰ্তমান বায়ুমণ্ডলত আমাৰ বহুত উষ্ণতা হৈছে হয়নে? দিনক দিনে গৰমৰ পৰিমাণ বৃদ্ধি হৈ গৈছে। যিমান পাৰি সিমান আপোনালোকে ঠাণ্ডা পানী খাইছে। গতিকে ইয়াৰ কাৰণটো কি? অপশ্যনকেইটা চাই কিনে শুদ্ধ উত্তৰ দিব। বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ মুখ্য কাৰণ কি? ইয়াৰ মুখ্য কাৰণ হৈছে কাৰ্বন ডাই অক্সাইড। গতিকে যিমান কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈছে সিমানেই গৰমৰ বৃদ্ধি হৈছে। নেক্সট কুৱেশ্যন, হুইচ এলিমেণ্ট হেজ দ্য হায়েষ্ট ইলেক্ট্ৰনেগেটিভিটি? অ'কে, কোনটো মৌলৰ সৰ্বাধিক বৈদ্যুতিক নেতিবাচকতা আছে? কোনটো মৌলৰ সৰ্বাধিক বৈদ্যুতিক নেতিবাচকতা আছে? কাৰেক্ট এনচাৰটো কি হ'ব? কি হ'ব কাৰেক্ট এনচাৰ? য়েছ, কাৰেক্ট এনচাৰটো হৈছে ফ্ল'ৰাইন। অ'কে, অপশ্যন ডি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হুইচ ওৱান অফ দ্য ফলোয়িং টাইপছ অফ ছ'লাৰ ৰেডিয়েশ্যন ডাজ ছানস্ক্ৰীন প্ৰটেক্ট দ্য স্কিন ফ্ৰম? নিম্নলিখিত কোন প্ৰকাৰৰ সৌৰ বিকিৰণে ছালক সুৰক্ষিত কৰে? কাৰেক্ট এনচাৰ কি হ'ব? য়েছ, কাৰেক্ট এনচাৰ হৈছে আল্ট্ৰাভায়লেট। গতিকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, দ্য ফুল ফৰ্ম অফ HIV ইজ? HIV সম্পূৰ্ণ ৰূপ কি? HIV সম্পূৰ্ণ নামটো কি? কাৰেক্ট এনচাৰটো হৈছে হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ। গতিকে মনত ৰাখিব, হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ। অপশ্যন এ ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হুইচ প্লেনেট ইজ অলছ' ন'ন এজ মৰ্ণিং ষ্টাৰ এণ্ড ইভিনিং ষ্টাৰ? কোনটো গ্ৰহক মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি কোৱা হয়? কাৰণ সেইটো গ্ৰহ আমি ৰাতিপুৱাও দেখা পাওঁ আৰু সন্ধিয়াৰ সময়তো দেখা পাওঁ। কোনটো গ্ৰহক কোৱা হয় মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি? কোনটো গ্ৰহক কোৱা হয়? কাৰেক্ট এনচাৰটো হৈছে ভেনাছ। ভেনাছক মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ গ্ৰীণ হাউচ গেছ? তলৰ কোনটো সেউজ গৃহ গেছ নহয়? ইয়াৰ ভিতৰত সেউজ গৃহ গেছ কোনটো নহয়? কাৰেক্ট এনচাৰটো হৈছে নাইট্ৰজেন। মনত ৰাখিব, অপশ্যন ডি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটো আহিছোঁ, হুইচ পাৰ্ট অফ দ্য বডি ইজ এফেক্টেড বাই দ্য টেৰাকমা ডিজিজ? টেৰাকমা ৰোগৰ দ্বাৰা শৰীৰৰ কোনটো অংশ প্ৰভাৱিত হয়? কাৰেক্ট এনচাৰটো হৈছে আই। গতিকে চকু। মনত ৰাখিব। চ' এয়া আছিলে আমাৰ আজি কেইটামান খুবেই ইম্পৰ্টেণ্ট ছায়েন্সৰ কুৱেশ্যন, যি গেট 3 29 তাৰিখে আহিবলগীয়া পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। চ' ড্ৰাইভাৰসকলে যিসকলে চাইছে তেওঁলোকৰ কাৰণেও ইম্পৰ্টেণ্ট। আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে আমাৰ সকলোবোৰ PDF প্ৰয়োজন হয় তেনেহ'লে গেট 4 কাৰণে আপোনালোকৰ আমাৰ PDF ল'ব পাৰে। গেট 3 গেট 4 যিসকলে বিচাৰে। চ' মাত্ৰ 99 ৰুপিছত আমাৰ PDF ল'ব পাৰে। PDF ল'ব বিচাৰিলে আপোনালোকে আমাক কণ্টেক্ট কৰিব হোৱাটছআপ নম্বৰ 8638666390। চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোক প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।